প্ৰতিদিনে মই প্ৰতিগৰাকী দৰ্শকলৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ ৰহাৰ পহুপুৰীত। আৰু পহুপুৰীত আজি যিহেতু গৰু বিহু, আৰু গৰু বিহু উপলক্ষে পহুপুৰী কলঙত আচলতে সকলোৱে ৰাইজ একত্ৰিত হৈছে কলঙৰ বাকৰিত, আৰু কলঙত নিজ নিজ গৰু গা ধুৱাইছে। আমি সেই সামগ্ৰিক পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্ট নয়ন আছে, নয়নক দেখাবলৈ আহ্বান জনাইছোঁ যে কিদৰে আচলতে কলঙৰ পাৰত পহুপুৰী, দীঘলদৰী পহুপুৰী দুয়ো পাৰ আচলতে কলঙৰ দুয়ো পাৰৰ ৰাইজ আহি আচলতে নিজ নিজ যি সেই গৰু ধুৱাইছে, বা যি বিহু আচলতে কলঙৰ বাকৰিত আচলতে বিহু মাৰা পৰিলক্ষিত হৈছে। সঁচাকৈয়ে মুদলি পৰিস্থিতি বিৰাজ কৰিছে। ৰঙালী বিহুৰ আজি প্ৰথমটো দিন আচলতে গৰু বিহু, আৰু সকলোৱে নিজ নিজ যি গোধন সেই গোধন লৈ আহিছে। লগতে আচলতে দেখাবলৈ আহ্বান জনাইছে যদি সম্ভৱ হয় আচলতে যি লাও বেঙেনা সকলো আচলতে যিহেতু যি পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰি আচলতে দীঘলতিৰে আচলতে গৰুক যি পৰম্পৰা আছে সেই পৰম্পৰা ৰক্ষা কৰি আচলতে এইদৰে সকলো ওলাই আহিছে, গাঁৱৰ ৰাইজ ওলাই আহিছে। আমি পৰিৱেশ দেখাই গৈছোঁ, লগতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আৰু সমান্তৰালভাৱে যি বিহুৰ পৰিৱেশ কলঙৰ বাকৰিত গাঁৱৰ ডেকা গাভৰুৱে সকলোৱে আচলতে ঢোল পেঁপা বজাই আচলতে যি আনন্দ উল্লাসৰ যি পৰিৱেশ, আমি সেই পৰিৱেশো দেখাইছোঁ। লগতে আমি বিহু শুনিবলৈ চেষ্টা কৰিম, এফাকি বিহু শুনিবলৈ চেষ্টা কৰিম। আচলতে এজন যুৱক আছে, তেওঁৰ কাষলৈ যাম। আজি গৰু বিহু, সকলোৱে কলঙৰ পাৰত একত্ৰিত হৈ সকলোৱে সমূহীয়াকে গৰু গা ধুৱাইছে, কি ক'বা? আমাৰ সমগ্ৰ অসমবাসীয়ে আজি ৰঙালী বিহু উদযাপন কৰিছে, ঠিক আজি গৰু বিহু। ঠিক তেনেদৰে পিছ পৰি ৰখা নাই আমাৰ ৰঙা সমষ্টিৰ অন্তৰ্গত পহুপুৰী গাঁওখনত। বহু বছৰ ধৰি আমি সৰুৰ পৰা দেখি আহিছোঁ। আমাৰ এই গাঁওখনত ৰং ধেমালিৰ মাজেৰে ইয়াত গৰু গা ধোৱা হয়, ডেকাসকলে বিহু মাৰে।